নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ আছোঁ ক্লাছ 5ৰ অসমীয়াৰ লেচন 3 অৰূপৰ আবেদন নামৰ পাঠটিৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে। ইয়াৰ আগত মই 1 আৰু 2 নম্বৰৰ কুৱেশ্যন আনচাৰখিনি দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। ইয়াত দিয়া আছে উত্তৰ দিয়া। ক, অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? অৰূপে কি কাৰণে স্কুলত আহিব পৰা নাছিল সুধিছে। উত্তৰ, অৰূপে গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিল। খাই অহাৰ পৰাই অৰূপৰ পেট চলা আৰম্ভ হৈছিল, সেইবাবে অৰূপ কেইবাদিনো স্কুলত অনুপস্থিত আছিল। অৰ্থাৎ অৰূপে গাঁৱৰ এঘৰলৈ ভোজ খাব যোৱাৰ ফলত তেওঁৰ পেটৰ অসুখ হৈছিল, সেইবাবে অৰূপে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিল। খ নম্বৰ, অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? এইটোত সুধিছে অৰূপৰ পেট চলা কি কাৰণে হৈছিল সুধিছে। উত্তৰ, গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট চলা ৰোগ হৈছিল। গ নম্বৰ, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? উত্তৰ, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰূপ, তুমি লিখিতভাৱে জনোৱাৰ বাবে ভাল পাইছোঁ, কিন্তু এই চিঠিখন তুমি মোলৈ দিয়া চিঠিয়ে হৈছে। অৰ্থাৎ এইটো ক'ব লাগিছে এইখন দৰখাস্ত মোলৈ দিয়া চিঠিয়ে হৈছে, এইটো হ'ব লাগিছিল। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। অৰ্থাৎ অৰূপে যিখন লিখিছিল সেইখন শিক্ষয়িত্ৰীগৰাকীয়ে বুজি পাইছিল, কিন্তু সেইখন আচলতে দৰখাস্ত বা আবেদন হোৱা নাছিল। সেইখন আচলতে চিঠিৰ আৰ্হিতে লিখিছিল। খ নম্বৰ, আবেদনক আৰু কি বুলি কোৱা হয়? উত্তৰ, আবেদনক আৰু দৰখাস্ত বুলি কোৱা হয়। অৰূপে পঢ়া স্কুলখনৰ নাম কি? উত্তৰ, অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। 1 নম্বৰত, অৰূপে কি বিচাৰি আবেদন কৰিছিল? উত্তৰ, অৰূপে ছুটী মঞ্জুৰি বিচাৰি আবেদন কৰিছিল। অৰ্থাৎ তেওঁ স্কুলত আহিব পৰা নাই কাৰণে ছুটী মঞ্জুৰি বিচাৰিছিল। শব্দবোৰৰ অৰ্থ লিখোঁ আহা। উত্তৰ, বয়স্ত কোনো এটা কামত লাগি থকা। শব্দবোৰৰ অৰ্থ, ক্ষতি কাম বন্ধ থকা, চলি নথকা, হানি শৰীৰৰ কোনো অংগত থকা দোষ। পেট চলা বেছিকৈ শৌচ কৰা ৰোগ। ছুটী অৱসৰ কামৰ পৰা লোৱা সাময়িক অব্যাহতি। মঞ্জুৰি মানে অনুমোদন, সন্মতি, স্বীকৃতি, মান্তি, গ্ৰহণ। একান্ত একে ঠাইতে বা বস্তু মন লগোৱা। একাগ্ৰ শৈলী মানে ৰীতি প্ৰণালী, ভংগী। শিৰোনামা মানে চিঠিৰ ওপৰত লিখা নাম ঠিকনা। অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে কেতিয়া কাক কৈছিল? উত্তৰ হ'ব, বহুদিনৰ মূৰত অৰূপ স্কুললৈ গৈছিল, তেতিয়া অৰূপক দেখি ৰেহেনা খাতুন বাইদেৱে অৰূপক উক্ত কথাষাৰ কৈছিল। স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? উত্তৰ, স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলে কোৱা আৰু লিখা। উত্তৰ, অৰূপে লিখা পত্ৰখন হ'ল চিঠি, বাইদেৱে লিখা পত্ৰখন হ'ল আবেদন। অৰূপে স্কুলখনৰ নাম দিয়া নাছিল, সেইবাবে বাইদেৱে দিছিল। পাঠটিত থকা অতীতকাল বুজোৱা ক্ৰিয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। উত্তৰ, পাঠটিত থকা অতীত কাল বুজোৱা শব্দবোৰ হৈছে কৰিলোঁ, হৈছিল, গৈছিলোঁ, খুৱাইছিল, নাছিলোঁ, নোৱাৰিলোঁ, জনালোঁ। তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে, তাৰে এটা সেই বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা শব্দটোত কটা চিন দিয়া, তাৰ পাছত খাপ খোৱা বাক্যটোত পুনৰ লিখা। উদাহৰণ, মনিকা কালি স্কুললৈ আহিছিল। এইটোত হ'ব, মনিকা কালি স্কুললৈ আহিছিল।
ক নম্বৰ মই কাইলৈ গুৱাহাটীলৈ যাম গৈছিলোঁ উত্তৰ হ'ব যাম। শোৱা চৰাইবোৰ আকাশত উৰিছিল উত্তৰ হ'ব উৰিছে। গ নম্বৰ যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল। আহা আমি ঘৰলৈ যাওঁ গৈছিলোঁ উত্তৰ হ'ব যাওঁ। ঙ নম্বৰ মই কিতাপ পঢ়ে অৰ্থাৎ উত্তৰটো হ'ব পঢ়ো। প্ৰথম তুমি কি কৰিছা হ'ব। দ্বিতীয় নম্বৰ তেওঁ ধান দাইছে উত্তৰটো হ'ব দাইছে। জ নম্বৰ আমি ছবি আঁকিছিলোঁ। জ নম্বৰ তোমালোকে গীত গাইছিলা উত্তৰটো হ'ব গাইছিলা। এবাৰ তেওঁলোকে বল খেলিছিল। দেউতা আজি আহি পাব উত্তৰ পাব। সিহঁতে কাইলৈ চিনেমা চাম উত্তৰটো হ'ব চাব। আমি বৰশী বাম হ'ব। প্ৰশ্নতে শিপিৰ ক্ৰিয়াকলাপবোৰৰ তোমালোকে লিখা শুদ্ধ বাক্যবোৰৰ কাল অনুসৰি ভাগে লোৱা। উত্তৰটো ইয়াত কিতাপত আছে প্ৰশ্নটো অতীত কাল বৰ্তমান কাল ভৱিষ্যত। অতীত কাল হ'ব মনিকা কালি স্কুললৈ আহিছিল। মই কিতাপ পঢ়ো বৰ্তমান। ভৱিষ্যত মই কাইলৈ গুৱাহাটীলৈ যাম। প্ৰশ্নত তলৰ খালী ঠাইবোৰ ক্ৰিয়া পদেৰে পূৰোৱা। ক যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ। আমাৰ লগত ছাৰ বাইদেউ সকলো গৈছিল। বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিল। মাজে মাজে আমি গান গাইছিলোঁ ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি হাঁহিছিলোঁ। খ নম্বৰ পছোৱা বতাহ বলিছে খোৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে। তেওঁলোকৰ কেইজনমানে হাওগুডু খেলিছে আন কেইজনমানে চিলা উৰাইছে। এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে আন এজনে আহঁতৰ পাতেৰে টুপী সাজিছে। গ নম্বৰ মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব তাত তেওঁ কেইদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব। আহোঁতে মোলৈ লাড়ু পিঠা আনিব। শব্দ সাজি বাক্য ৰচনা কৰা। ৰূপ অৰূপ অখাদ্য হোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল। অসহ্য হ'ব ইমান গৰমত মোৰ অসহ্য লাগি গৈছে। অখাদ্য খাব নালাগে। সুখ দুখ ৰাজে পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে তাৰ দুখ লাগিছিল। মিল অমিল ৰাজ আৰু ৰাজাৰ মাজত বহুত অমিল আছে। অনুগ্ৰহ লগত অনুলোগ দিলে অনুগ্ৰহ কৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ দিনকেইটাক ছুটি মঞ্জুৰি কৰে যেন। উপস্থিত অনুপস্থিত ৰাজ কালি স্কুলত অনুপস্থিত আছিল। ৰূপ অৰূপ ঘৰ চৰ এটা অনুৰূপ শব্দ। মান অনুমান ইয়াত কি হৈছে মই অনুমান কৰিব পৰা নাই। উচিত অনুচিত কৰোনা ভাইৰাছৰ সময়ত বাহিৰলৈ ঘূৰি ফুৰা অনুচিত। সমূহীয়া ভোজ ভাত খালে তলত দিয়া কোনবোৰ কাৰণত আমাৰ পেটৰ অসুখ হ'ব পাৰে। উত্তৰ সোৱাদ পাই খৰকৈ খালে আঞ্জাত বেছি জ্বালা মছলা হ'লে অসময়ত হোৱাৰ বাবে। দলত আলোচনা কৰি লিখা। ক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই প্ৰধান শিক্ষকলৈ মহোদয়লৈ আবেদন লিখা। ক খ বিদ্যালয়ৰ মাননীয় অৰ্থাৎ এখন বিদ্যালয়ৰ নামটো বিদ্যালয়খনৰ নামটো দিব লাগিব। বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপসু বিষয় বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ বাবে আবেদন। মহাশয় ইয়াত তাৰিখটো দিব লাগিব। বিষয়টো হ'ব বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ বাবে আবেদন। মহাশয় বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত
বিশুদ্ধ খোৱা পানীৰ অভাৱ হৈছে। সেয়েহে দয়ালু মহোদয়ৰ ওচৰত বিনীত নিবেদন এই যে আমাৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰে যেন। আপোনাৰ একাত্ম বাদ্য ছাত্ৰ-ছাত্ৰী ক খ, অৰ্থাৎ ইয়াৰ নামটো নিজৰ নামটো দিলে হ'ল। আজি ক্লাছটো প্ৰায় শেষ হ'ল। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰোঁ আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি ইমান সময়ত কৰিছোঁ। নমস্কাৰ।